Hello student, এই ভিডিওটোত মই ক্লাস 10 ৰ ষ্টুডেন্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 ৰ প্ৰতি লক্ষ্য ৰাখি ভূগোল অৰ্থাৎ জিওগ্ৰাফি সাবজেক্টৰ এখন মডেল কুৱেশ্যন পেপাৰ আগবঢ়াইছো। যিসকল ষ্টুডেন্টে ইলেক্টিভ সাবজেক্ট হিচাপে ভূগোল বা জিওগ্ৰাফি লৈছে তেওঁলোকৰ বাবে ভিডিওটো যথেষ্ট হেল্পফুল হ'ব। ইয়াৰ পৰা কমন পৰা সম্পূৰ্ণ সম্ভাৱনা আছে। মই ইয়াৰ পূৰ্বে যিকেইটা কমন সাবজেক্ট ইংলিছ, মেথছ, সায়েন্স, সোশিয়াল সায়েন্স, আসামিজ প্ৰতিটো সাবজেক্টৰে কুৱেশ্যন পেপাৰ ভিডিও ইতিমধ্যে মোৰ চেনেলত আগবঢ়াইছো। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো আহা তেতিয়াহ'লে আমি মডেল কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত মই 10টা শ্বৰ্ট কুৱেশ্যন দিছোঁ। ইয়াৰ পৰা কেইবাটাও তোমালোকৰ পৰীক্ষাত আহি যাব লাগে। তো ক নম্বৰ প্ৰশ্নটো দিছে ভূ আকৃতিক প্ৰক্ৰিয়া কাক বোলে। তো ইয়াৰ আমি এনসাৰটো এনেধৰণে লিখিব পাৰোঁ, ভূপৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টি কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰক ভূ আকৃতিক প্ৰক্ৰিয়া বোলে। ইমানখিনি লিখিলে হ'ব যিহেতু 1 মাৰ্কে আছে। নেক্সট খ নম্বৰ প্ৰশ্নটো দিছে ইনচেলবাৰ্গ কি। ইয়াৰ এনসাৰটো এনেধৰণে লিখিব পাৰোঁ, ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ্গৰ সৃষ্টি কৰে। ক নম্বৰ প্ৰশ্নটো দিছে অৱনমন বুলিলে কি বুজায়। ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ, বতাহে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন বোলা হয়। নেক্সট ঘ নম্বৰ সংনিঘৰ্ষণৰ অৰ্থ কি। ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ, মৰুভূমিত বতাহৰ দ্বাৰা পৰিবাহিত শিল বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয়। এইদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি চিঙি টুকুৰা টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলা হয়। 9 নম্বৰ দিছে পৰিৱেশ বুলিলে কি বুজা। তো ইয়াৰ আমি এনসাৰটো এনেধৰণে লিখিব পাৰোঁ, পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেইকাষৰ অৱস্থাকে বুজায়। নেক্সট প্ৰথম নম্বৰটো দিছে তিনিখলপীয়া উদ্ভিদ ক'ত দেখা পোৱা যায়। তোমালোকে দেখা পাইছা এই হৈছে তিনিখলপীয়া উদ্ভিদ আৰু ইয়াক ক'ত দেখা পোৱা যায় লিখা আছে তলত, নিৰক্ষৰীয়া চিৰসেউজীয়া অৰণ্যত তিনিখলপীয়া উদ্ভিদ দেখা পোৱা যায়। তো এইখিনি লিখিলে হ'ব। দ্বিতীয় নম্বৰটো দিছে ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে। ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠৰ 71% জলমণ্ডলে আগুৰি আছে, 71%। নেক্সট বৰ্গীয়া জ গংগা একশ্যন প্লান আঁচনিখনৰ মূল উদ্দেশ্য কি। তো ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, গংগা একশ্যন প্লেন আঁচনিখনৰ মূল উদ্দেশ্য হৈছে গংগা নদীখনৰ পানী প্ৰদূষণমুক্ত কৰা। নেক্সট আহিলে ঝ নম্বৰ, বায়ু প্ৰদূষণ হোৱা এটা প্ৰাকৃতিক কাৰণ লিখা। তো ইয়াৰ এনসাৰটো হ'ব বায়ু প্ৰদূষণ হোৱা এটা প্ৰাকৃতিক কাৰণ হ'ব আগ্নেয় উদগীৰণ। নেক্সট 9 নম্বৰ লাষ্ট কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনৰ, ইয়াত দিছে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। নেক্সট মই কেইটামান 3 মাৰ্ক আৰু 5 মাৰ্কৰ কুৱেশ্যন আগবঢ়াইছোঁ তোমালোকলৈ কমন হিচাপে। তাৰে 2 নম্বৰ প্ৰশ্নটো দিছে নিৰ্বনীকৰণ কি, ইয়াৰ প্ৰধান কাৰণ দুটা কি কি। সাধাৰণতে বননি ধ্বংস কাৰ্যক নিৰ্বনীকৰণ ডিফৰেষ্টেশ্যন বুলি কোৱা হয় আৰু এই নিৰ্বনীকৰণৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণ দুটা হৈছে পৃথিৱীত সেউজ আৱৰণ হ্ৰাস পোৱা, আনহাতে নিৰ্বনীকৰণৰ আন এটা প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন। এই দুটা কাৰণ লিখিলে হ'ব। 3 নম্বৰ আছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, নিজে লিখিবা। আৰু 3 নম্বৰ দিছে সেউজগৃহ প্ৰভাৱ বুলিলে কি বুজা। ইয়াততো আছে 3 মাৰ্ক। ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এই গেছবোৰৰ ভিতৰত জলীয় ভাপ বা বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বনছ আদিয়ে প্ৰধান। এই গেছবোৰে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু এনেধৰণে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্যক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়, যিটো গ্ৰীণ হাউচ ইফেক্ট বুলি কয়। 4 নম্বৰত আছে ইনচেলবাৰ্গ কি, ছবি আঁকি দেখুওৱা। এইটো 5 মাৰ্কছ দিয়া আছে। ইনচেলবাৰ্গৰ তোমালোকে ছবি আঁকিব লাগিব, অলপ থুলমূলকৈ লিখিব লাগিব ইয়াৰ বিষয়ে। তো তোমালোকৰ পাঠ্যপুথিত ইয়াত ইনচেলবাৰ্গৰ বিষয়ে দিছে, ইনচেলবাৰ্গ কেনেদৰে সৃষ্টি হয় ইয়াৰ পৰা থুলমূলকৈ অলপ তোমালোকে লিখিলা। মই অলপ আগতে মেনশ্যন কৰি আহিছোঁ আৰু লগতে ইনচেলবাৰ্গৰ এইটো যিটো চিত্ৰ দিছে চিত্ৰটো তোমালোকে লিখিব লাগিব। এইটো 5 মাৰ্ক আছে, গতিকে চিত্ৰৰ লগতে কিছু কথা ইনচেলবাৰ্গৰ বিষয়ে ইয়াত সাঙুৰি ল'ব লাগিব। তো এইখিনিকে তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। 5 নম্বৰত মৰুদ্যান কাক বোলে, ইয়াৰ তাৎপৰ্য কি। ইয়াত আছে 4 মাৰ্ক। 6 নম্বৰটো দিছে পানী কিদৰে প্ৰদূষিত হয়, পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে লিখা। এইটো দিছোঁ 5 মাৰ্ক।
প্ৰথমতে পানী কিদৰে প্ৰদূষণ হয় আমি লিখি ল'ব লাগিব। তাৰপিছত পানী প্ৰদূষণৰ পৰা কি ক্ষতি হ'ব সেই বিষয়ে আমি লিখিব লাগিব। 7 নম্বৰটোত এচিড বৰষুণ কি, ই কেনেদৰে পৃথিৱীৰ পৃষ্ঠত প্ৰভাৱ পেলায়। ইয়াত এচিড বৰষুণ কি ইয়াত দিয়া আছে 2 মাৰ্ক, আৰু ই কেনেদৰে পৃথিৱীৰ পৃষ্ঠত প্ৰভাৱ পেলায় ইয়াত দিয়া আছে 3 মাৰ্ক, টোটেল আছে 5 মাৰ্ক। তো ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ। সাধাৰণতে বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড জমা হ'লে এচিড বৰষুণৰ সৃষ্টি হয়। এচিড বৰষুণে গছ-গছনি, কৃষি আদি বিনষ্ট কৰাৰ লগতে বিল খালৰ পানীও প্ৰদূষিত কৰে। তো এইখিনি কথাকে তোমালোকে অলপ বহলাই লিখিব লাগিব, যিহেতু 5 মাৰ্ক আছে ইয়াত। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে 8 নম্বৰ, গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়। তো 5 মাৰ্কছ আছে, আমি লিখিব লাগিব প্ৰায় 100 ৱৰ্ডছৰ ভিতৰত। আৰু লাষ্ট কুৱেশ্যনটো দিছোঁ 9 নম্বৰ, হিমবাহ কাক বোলে, ইয়াৰ গতি ধীৰ হোৱাৰ কাৰণ কি কি। আৰু ইয়াতো দিয়া হৈছে 5 মাৰ্ক। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ। ভূপৃষ্ঠত জমা হৈ থকা বৰফ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। এনেদৰে ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলা হয়। হিমবাহ প্ৰধানকৈ 3 প্ৰকাৰ: মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ আৰু গিৰিপথ বা শৈলপতি হিমবাহ। এই প্ৰতিবিধ হিমবাহৰে গতি ধীৰ হোৱাৰ কাৰণ বেলেগ বেলেগ। তোমালোকে পাঠৰ পৰা চাই ইয়াৰ এনচাৰটো নিজে লিখিবলৈ ট্ৰাই কৰিবা। আৰু ইয়াৰ পিছত 10 নম্বৰ তোমালোকৰ 5 মাৰ্কৰ এটা প্ৰেক্টিকেল থাকিব। এইটো স্কুল ভেদে বেলেগ বেলেগ দিব। টোটেল মুঠতে 50 মাৰ্ক হ'ব। 45 মাৰ্ক হ'ব থিয়ৰী আৰু 5 মাৰ্ক হ'ব প্ৰেক্টিকেল। তো ডিয়াৰ ষ্টুডেণ্ট, ইয়াত মই বেচিকেলি শ্বৰ্ট কুৱেশ্যনখিনিৰ এনচাৰ তোমালোকলৈ আগবঢ়ালোঁ, আৰু বাকী যিকেইটা 3, 4, 5 মাৰ্কৰ কুৱেশ্যন এইখিনি কমন হিচাপে আগবঢ়াইছোঁ। সেইখিনি তোমালোকে নিজে লিখিবা, আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা কমেণ্ট ছেকশ্যনত। তাৰ এনচাৰটো মই দিবলৈ কমেণ্টৰ জৰিয়তে চেষ্টা কৰিম। এনিৱে, এইখন আছিলে ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল ছাবজেক্টটোৰ এখন মডেল কুৱেশ্যন পেপাৰ, যিখনৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কমন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক এনেদৰে বাকীবিলাক ইলেক্টিভ ছাবজেক্টৰো মই খুব সোনকালে কুৱেশ্যন পেপাৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াম। চ' কোনোবাই যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ তোমালোকৰ কোৰ্চ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।